নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি লেংগুৱেজ পেডাগজিৰ বিষয়ে আলোচনা কৰি আহিছিলোঁ। লগতে আছামিজত প্ৰেক্ষাপটত অহা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি বিষয়েও আলোচনা কৰিছিলোঁ। এতিয়া আহিছোঁ ইংৰাজীত। ইংৰাজী পেৰেগ্ৰাফত আমাৰ পেৰেগ্ৰাফৰ পৰাতো কুৱেশ্যন আহে, তাৰ লগতে আমাৰ কিছুমান চিমিল পাৰ্চনিফিকেশ্যন এনেকুৱা ধৰণৰো কিছুমান কুৱেশ্যন আহে। আজি সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। এতিয়া চিমিল মানে কি হয়? চিমিল মানে হৈছে এটা কম্পেৰিজন য'ত দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় লাইক আৰু এজ দি। যেনে হি ইজ এজ ব্ৰেভ এজ এ লায়ন, শ্বি ছিংছ লাইক এ বাৰ্ড। ইয়াত কম্পেয়াৰ কৰিছে দুটা বস্তুৰ মাজত, কিন্তু ইয়াত কি ব্যৱহাৰ হৈছে? এজ আৰু লাইক ব্যৱহাৰ হৈছে। গতিকে আমাৰ যদি কম্পেয়াৰ কৰোঁতে এজ ব্যৱহাৰ হয় বা লাইক ব্যৱহাৰ হয়, তেনেহ'লে আমি সেই শব্দটো, সেই চেণ্টেন্সটোক আমি ক'ম চিমিল বুলি। এতিয়া ইয়াৰ পাছৰটোলৈ আহিছোঁ, পাৰ্চনিফিকেশ্যন গিভিং হিউমেন কোৱালিটিজ টু নন লিভিং থিংছ অৰ এনিমেলছ। অৰ্থাৎ যেতিয়া জীৱন নথকা বস্তু, নেচাৰ বা এনিমেলছক মানুহৰ দৰে কথা কোৱা, হাঁহি মৰা, কাণে কোৱা, অনুভৱ কৰা আদি গুণ দিয়া হয়, তেতিয়াই তাক পাৰ্চনিফিকেশ্যন বুলি কোৱা হয়। এক্সাম্পল হিচাপে দ্য উইণ্ড হুইস্পাৰ্ড, অৰ্থাৎ বতাহে কাণে কাণে ক'লে। দ্য ছান স্মাইল এট আছ, সূৰ্যটোৱে আমাক চাই হাঁহিছে। ইয়াৰ পাছত আহিছোঁ মেটাফৰ। মেটাফৰ কোনটো চেণ্টেন্সক ক'ম? যেতিয়া এ ডাইৰেক্ট কম্পেৰিজন বিটুইন টু থিংছ উইদাউট ইউজিং লাইক অৰ এজ। মেটাফৰ আৰু চিমিলৰ মাজত এইটোৱেই পাৰ্থক্য। মেটাফৰত আমি কম্পেৰিজন কৰোঁ দুটা বস্তুৰ মাজত, কিন্তু লাইক আৰু এজ ব্যৱহাৰ নকৰোঁ। কিন্তু চিমিলত আমি কি ব্যৱহাৰ কৰোঁ? লাইক আৰু এজ। মেটাফৰ মানে অৰ্থাৎ অসমীয়াত কৈ দিছোঁ, যেতিয়া দুটা বেলেগ বস্তু বা ব্যক্তিক পোনপটীয়াকৈ তুলনা কৰা হয় লাইক আৰু এজ ব্যৱহাৰ নকৰাকৈ। যেনে টাইম ইজ এ টিফ, হি ইজ এ লায়ন ইন বেটেল, এনেকুৱা ধৰণে। এতিয়া আহিছোঁ চিনেকডকিলে। এ পাৰ্ট অফ ছামথিং ইজ ইউজ টু ৰিপ্ৰেজেণ্ট দ্য হোল অৰ দ্য হোল ৰিপ্ৰেজেণ্ট এ পাৰ্ট। অৰ্থাৎ চিনেকডকি মানে হৈছে কোনো বস্তুৰ এটা অংশ ব্যৱহাৰ কৰিয়ে সম্পূৰ্ণ বস্তুটোক বুজোৱা হয়। যেনে অল হেণ্ড অন ডেক, শ্বি বট এ নিউ ছেট অফ হুইলছ, এনেকৈ। ইয়াৰ পিছত আহিছোঁ অল্টিটাৰেশ্যনলৈ। ৰিপিটেশ্যন অফ দ্য ছেম ষ্টাৰ্টিং কনচনেণ্ট চাউণ্ড ইন নিয়েৰ বাই ৱৰ্ড। অৰ্থাৎ যেতিয়া কোনো শব্দৰ আৰম্ভণিত থকা চাউণ্ড বেলেগ বেলেগ শব্দত পুনৰাবৃত্তি হয়, তেতিয়া তাক আমি অলিটাৰেশ্যন বুলি কওঁ। এক্সাম্পল হিচাপে পিটাৰ, পিপাৰ, পিক এ পিল্ক অফ পিকল পিপাৰ্ছ। ইয়াত পি গোটেইটোতে ইউজ হৈছে। বিগ ব্ৰ' বিয়েৰ। এই ধৰণৰ আমাৰ যদি প্ৰত্যেকটো শব্দতে প্ৰথম আমাৰ এনেকৈ আহি থাকে, শব্দটো অল্টাৰ হৈ থাকে, তাক আমি কওঁ অল্টাৰেশ্যন। ইয়াৰ পিছত আহিছোঁ এছনেঞ্চলৈ। এছনেঞ্চ মানে হৈছে ৰিপিটেশ্যন অফ ভাৱেল চাউণ্ডছ ইন নিয়েৰ বাই ৱৰ্ডছ। অৰ্থাৎ যেতিয়া কিছুমান ওচৰা ওচৰি থকা শব্দত একেই ভাউলৰে চাউণ্ডৰ পুনৰাবৃত্তি হয়, কিন্তু কনচনেণ্ট একে নহয়, বেলেগ বেলেগ হয়, তেতিয়া তাক আমি ক'ম এছনেঞ্চ বুলি। এক্সাম্পল হিচাপে হিয়েৰ দ্য মেলো ৱেডিং বেলছ। আমি যদি ইয়াত চাওঁ, চবতে আমাৰ ইটো আছেই। ইয়াৰ পিছত যদি চাইছোঁ বেলেগ এটা এক্সাম্পল, গ' শ্ল' অভাৰ দ্য ৰোড। ইয়াত কি হৈছে? অ' গোটেইকেইটা শব্দতে আমাৰ ব্যৱহাৰ হৈছে। ইয়াৰ পিছত আহিছোঁ আইৰনিলৈ। আইৰনি মানে হৈছে ৱেন দ্য অপ'জিট অফ হোৱাট ইজ এক্সপেক্টেড হেপেন অৰ ইন মিন। অৰ্থাৎ যেতিয়া যি আশা কৰা হয় তাৰ একেবাৰে উল্টা ঘটনা ঘটে, বা কোৱা কথাৰ অৰ্থ আৰু বাস্তৱতাৰ মাজত পাৰ্থক্য থাকে, তেতিয়া তাক আমি ক'ম আইৰনি বুলি। এক্সাম্পল হিচাপে এ ফায়াৰ ষ্টেশ্যন বাৰ্নছ ডাউন, ছেইং গ্ৰেট ৱেন ছামথিং বেড হেপেন্স। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।